Good evening, Murmurma, Bhaiti Huntekol, Hokoloke, Asomia Digital YouTube channel, Swagatam Naso. আমি যেহেতু ক্লাস 9 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীটো আলোচনা কৰি আছিলো আজি আমি অনুশীলনী 1.32 আলোচনা কৰিম কিন্তু আমি 1.32 আলোচনা কৰাৰ আগতে আমি বাস্তৱ সংখ্যা আৰু হেবিলাকৰ দশমিকৰ বিস্তৃতি বিষয়ে কিছু আলোচনা কৰো আহা আমি ভিডিওটো এতিয়া আৰম্ভ কৰো আহা আমি এতিয়া কিতাপৰ উদাহৰণ নম্বৰ 5 টো লৈছো উদাহৰণ নম্বৰ 5 টো কি দিছে 10/3 7/8 আৰু 1/7 ৰ দশমিকৰ বিস্তৃতি নিৰ্ণয় কৰিব কৈছে এতিয়া আমি তিনিটা সংখ্যা লৈছো আমি প্ৰথমটো কিহে কৰিব দিছে 10/3 10ক আমি কিহে হৰণ কৰিব লাগিব 3 ৰে তো প্ৰথম 3 3 গুণ 9 আমি ভাগে কিমান পালো 1 1ক আমি 3 ৰে হৰণ কৰিব নোৱাৰো গতিকে ইয়াত দশমিক এটা দিলো তেতিয়া কিমান 0 এটা আহিলে আৰু এতিয়া কি হ'ব 3 3 গুণ 9 আকৌ আমি 9 পালো আকৌ এতিয়া ভাগে কিমান পালো 1 আকৌ আমাৰ ইয়াত দশমিক থকাৰ কাৰণে ইয়াত 0 টা আহিলে নাই গতিকে এতিয়া আকৌ 3 3 গুণ 9 এতিয়া আমি ভাগে কিমান পালো 1 1 এ হৈ থাকিব হয় নাই 1 এ ৰিপিট হৈ আছে বাৰে বাৰে আমি আৰু ইয়াতকৈ বেছি কৰি লাভ নাই কাৰণ এটো ৰিপিট হৈ আছে গতিকে ইয়াৰ ভাগে কিমান হ'ব 1 ভাগে 1 আমি নেক্সট টু চাও এতিয়া 7 ক কিহে হৰণ কৰিব লাগিব 8 ৰে গতিকে 7 to 8 তকৈ সৰু গতিকে ইয়াত দশমিক এটা দিলো ইয়াত 0 টা আহিলে 8 গুণ কিমান হল 64 আৰু কিমান বাকি থাকিলে 70 বা 64 গলে 6 বাকি থাকিলে আৰু ফলে পইণ্টৰ কাৰণে কি আহিলে 0 এটা 8 গুণ 56 60 পৰা 56 গল কিমান থাকিলে 4 পইণ্টৰ কাৰণে এফালে দশমিকৰ কাৰণে কি আহিলে 0 এটা আৰু 8 5 গুণ 40 ইয়াৰ ভাগশেষ কিমান পালো 0 পালো ইয়াৰ ভাগশেষটো কিমান আছে 0 এতিয়া আমি নেক্সট টু চাও 1 ক 7 ৰে হৰণ কৰিব লাগিব 7 আমাৰ 1 আছে 1 টকাৰ কাৰণে ইয়াত কি 1 to 7 কৈ সৰু হয় নাই গতিকে আমি ইয়াত পইণ্ট এটা দিলো এটা 0 আহিলে 7 গুণ 7 10 ৰ পৰা 7 গল কিমান থাকিলে 3 দশমিকৰ কাৰণে কি আহিলে ইয়াত 0 টা আহিলে আৰু 7 4 গুণ 28 30 ৰ পৰা 28 গল কিমান থাকিলে 2 আৰু ইফালে 0 আহিলে দশমিকৰ কাৰণে 7 2 গুণ 14 20 ৰ পৰা 14 গল কিমান থাকিলে 6 আৰু এতিয়া পইণ্টৰ কাৰণে 0 আহিলে আৰু 7 5 গুণ 35 এতিয়া 40 পৰা কিমান গলকে 35 কিমান বাকি থাকিলে 5 আৰু এতিয়া পইণ্টৰ কাৰণে কিমান আহিলে 0 0 টা আহিলে গতিকে এতিয়া কিমান পালো 50 7 গুণ 49 আৰু পুনৰ আমি 1 পালো আকৌ এটোকে এতিয়া কি হৈ যাব ৰিপিট হৈছে আমাৰ প্ৰথম 1 ৰ পৰা আছিল নাই গতিকে এটো কি হৈ আছে ৰিপিট হৈ আছে গতিকে ভাগশেষটো কিমান হ'ব ইয়াৰো ভাগশেষ 1 গতিকে তোমালোকে ইয়াৰ পৰা কিবা এটা বুজিব পাৰিছা নে এতিয়া চোৱা আমি পৰা ইয়াৰ পৰা কি শিকিব পাৰিলো চোৱা দশমিকৰ বিস্তৃতি যেতিয়া আমি ভাগশেষ 0 পাম তেতিয়া হেতু কি হ'ব পৰিসমাপ্ত আৰু যেতিয়া আমি ভাগশেষটো কি নেপাম 0 নেপাম 0 নেপালে যেতিয়া এটো ৰিপিট হৈ থাকিব তেতিয়া আমাৰ কি হ'ব হেতু অপৰিসমাপ্ত দশমিকৰ বিস্তৃতি হ'ব অপৰিসমাপ্ত আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি এতিয়া অনুশীলনী 1.32 আলোচনা কৰিম যেহেতু আমি অনুশীলনী কৰাৰ আগতে আমি যে দশমিকৰ বিস্তৃতি বিষয়ে
শিকি ললো গতিকে আমি 1.3 টো কৰিবলৈ একেবাৰে সহজ হ'ব আহা আমি এতিয়া 1.3 টো আলোচনা কৰো এতিয়া আমি 1.3 অনুশীলনী 1 নম্বৰ কোৱেশ্চন বিলাক কৰিম কোৱেশ্চনটো কি দিছে তলত দিয়া সংখ্যা বিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা কৈছে ইহঁতক কি হয় দশমিক বিস্তৃতিত প্ৰকাশ কৰিব দিছে আমি ইতিমধ্যে অলপ আগতে কি কৰি আছিল আমি দশমিকৰ বিস্তৃতিতনো কেনেদৰে প্ৰকাশ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিলৈ এতিয়া আমি কি কৈছে 36 ক 100 ৰে 36 বা 100 ক দশমিক বিস্তৃতিত প্ৰকাশ কৰিব গৈছে সো এনেদৰে যেতিয়া থাকে তেতিয়া আমি ইয়াত হৰণ কৰি দেখুৱাইছো কিন্তু যেতিয়া যিকোনো যদি হৰটো যদি যিকোনো শূন্য থাকে 10 100 1000 এনেদৰে থাকে তেতিয়া উলিয়াবলৈ একেবাৰে সহজ যেতিয়া যেহেতু ইয়াত শূন্য দুটা আছে গতিকে শূন্য দুটা থাকিলে মানে আমি কি লিখিব পাৰো 0.036 এনেদৰে লিখি দিব পাৰো কিন্তু আমি তথাপিও কৰি দেখুৱাইছো যেহেতু আমাৰ ইয়াত 36 ক কিহে ডিভাইড কৰিব লাগিব আমি 100 ৰে গতিকে 36 আছিল আমি পইণ্টটো দিলো 0 টা আহিলে প্ৰথম কেবাৰ গল তিনিবাৰ 300 আৰু কিমান বাকি থাকিলে 6 আৰু এফালে তলত 0 টো আহিলে 60 হৈ গল আৰু পইণ্ট থাকাৰ কাৰণে কিমান আহিলে 0 টো আহিলে আৰু 106 যা কিমান 600 এটাকে 36 by 100 equal to 0.36 এটো আমি কি পাইছো 0 পাইছো গতিকে এটো কি হৈ যাব আমাৰ পরিসমাপ্ত বুজি পাছানে এতিয়া আমি 2 নম্বৰটো কৰিম এটো কিহে হৰণ কৰিব লাগিব আমি 11 এ 1 ক হৰণ কৰিব লাগিব প্ৰথম দিলু যে পইণ্টটো দিলু এটা 0 আহিলে আৰু যেহেতু 10 to 11 তকৈ সৰু গতিকে আমি আৰু এটা 0 দিলু এতিয়া কিমান হল 100 100 ক আমি 11 এ হৰণ কৰিব পাৰো কেবা যাব 9 বাৰ 11 9 যা 99 কিমান বাকি থাকিলে 1 পইণ্টৰ কাৰণে 0 টা আহিলে আৰু আমি আৰু এটা 0 কাৰণ যেহেতু 10 টো সৰু 11 তকৈ গতিকে আৰু এটা 0 দিলু কিমান হৈ গল 100 আৰু এতিয়া কিমান কেবা যাব 9 বাৰ 9 11 9 যা 99 আকৌ আমি 1 পালো এটো কি হৈ আছে ৰিপিট হৈ আছে গটিকে আমি এটো যেতিয়া ৰিপিট হৈ থাকে এনেদৰে 0.90909 এনেকে ৰিপিট হৈ থাকে তেতিয়া আমি কি কৰিব পাৰো ইয়াত ওপৰত এনেকে আছ ডালিব পাৰো এটো কি বুলি কোৱা হয় বাৰ এই বাৰ চিনটো মানে কি হয় এটো যদি 09 যদি হয় 0909 এনেদৰে কি হৈ থাকে ৰিপিট হৈ থাকে গটিকে এটো আমি 09 দিলু গটিকে 1/11 equal to 0.09 বাৰ গটিকে এটো কি হয় অপৰিসমাপ্ত এতিয়া আমি 3 নম্বৰটো আলোচনা কৰো 3 নম্বৰটো কি দিয়া আছে মিশ্ৰ ভগ্নাংশ দিয়া আছে মিশ্ৰ ভগ্নাংশ থাকিলে আমি প্ৰথমে কি কৰো এটো আমি নরমালত আনিব লাগিব হয় নাই গটিকে এটো আমি প্ৰথমে কি কৰিম এই সংখ্যা দুটা কি কৰো পূৰণ কৰাৰ পিছত কি কৰো আমি ওপৰ সংখ্যাটোৰ লগত যোগ কৰি দিও এতিয়া 4 × 32 আৰু প্লাস 1 কিমান হৈ গল 33/8 এতিয়া আমি 33 ক কিহে ডিভাইড কৰিম 8 ৰে ডিভাইড কৰিম 4 × 32 কিমান বাকি থাকিলে 1 টো 8 তকৈ সৰু গটিকে পইণ্টটো দিলু কিমান আহিলে 0 টা আহিলে 8 ৰে কেবা যাব 8 × 8 আৰু এতিয়া কিমান বাকি থাকিলে 2 পইণ্টৰ কাৰণে কিমান আহিলে 0 আহিলে 8 × 2 16 কিমান বাকি থাকিলে ইয়াত 4 পইণ্টৰ কাৰণে কি আহিলে 0 টো আহি গল আৰু 8 5 × 40 আমি কি পাইছো 0 পাইছো গটিকে 33/8 equal to 4.125 পালো আৰু গটিকে এটো কি হয় দশমিকৰ বিস্তৃতি পরিসমাপ্ত আমি এতিয়া লগে 3 নম্বৰলৈ কৰিলো আমি এতিয়া নেক্সট 4 নম্বৰখিনি আলোচনা কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো আলোচনা কৰো আহা 3/13 ঠিক 13 আমি হৰণ কৰিম প্ৰথম পইণ্ট দিটো 0 টো আহিলে এতিয়া কেবাৰ যাব 2 × 26 কিমান বাকি থাকিলে 4 0 আহিলে কিমান হৈ গল এটো 40 কি হৈ যাব 13 তিনিবাৰ 3 × 39 ইয়াত কিমান বাকি থাকিলে 1 পইণ্টৰ কাৰণে 0 টা আহিলে কাৰণ 10 টো 13 তকৈ সৰু গটিকে আমি আৰু এটা ইয়াত 0 দিলু কিমান হৈ গল 100 এতিয়া 7 কিমান হ'ব 51 আৰু এফালে কিমান বাকি থাকিলে 9 এতিয়া
ইয়াত পইণ্টৰ কাৰণে কি আহিলে 0 আহি গ'ল আৰু 6 তেওঁ 78 এতিয়া কিমান 78 হলে মানে ইয়াত কিমান বাকি থাকিব 12 বাকি থাকিলে আৰু পইণ্টৰ কাৰণে কিমান আহিলে 0 এতিয়া কেইবাৰ যাব 13 এ 9 বাৰ 9 তেওঁ 170 আৰু পুনৰ কিমান কি আহিলে আমাৰ 3 আহি গ'ল গতিকে এটো পুনৰ ৰিপিট হৈছে কিমানৰ পৰা ইয়াত 3 আকৌ পুনৰ আহিছে নাই গতিকে এটো আমি লিখিব পাৰো 23076 ইয়াৰ পৰা আমি ইয়াৰ পৰা যদি বাৰ দি দিও ইয়াৰ পৰা কি হ'ব পুনৰ ৰিপিট হৈছে গতিকে এটো কি হ'ব অপৰিসমাপ্ত গতিকে এটো পুনৰ ৰিপিট হৈছে গতিকে কি হ'ব অপৰিসমাপ্ত বুজি পালানে এতিয়া আমি নেক্সট 5 নম্বৰটো আলোচনা কৰো 5 নম্বৰটো কি আছে 2/11 2/11 হলে মানে 2 ক আমি কি হৰণ কৰিম 11 এ হৰণ কৰিম 2 দিলো পইণ্টৰ কাৰণে কি আহিলে 0 এতিয়া 11 এ কেবাৰ যাব এবাৰ আহিলে 11 এতিয়া ইয়াত কিমান বাকি থাকিলে 9 আৰু পইণ্টৰ কাৰণে কি আহিলে 0 আহিলে আৰু 11 এবাৰ এতিয়া কেবাৰ যাব 8 বাৰ 8 11 88 আৰু কিমান বাকি থাকিলে এফালে 2 বাকি থাকিলে আৰু পইণ্টৰ কাৰণে কি আহিলে 0 এতিয়া কেবাৰ যাব 11 1 যা 11 কিমান বাকি থাকিলে 9 আকৌ কিবাৰ এতিয়া কেবাৰ যাব 0 to 90 8 বাৰ যাব 8 11 গুণ 88 বাকি থাকিলে কিমান 2 এটো কি হৈ আছে ৰিপিট হৈ আছে দুটাৰ পিছত ৰিপিট হৈ আছে গতিকে এটো আমি কি লিখিব পাৰো 2/11 0.8 বাৰ মানে 1.8 এনেকৈ কি হৈ থাকিব ৰিপিট হৈ থাকিব গতিকে এটো কি হ'ব অপৰিসমাপ্ত এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 329 ক কিহে ডিভাইড কৰিব লাগিব আমি 400 এ এতিয়া কি কৰিম 329 টো 400 কৈ কি হয় সৰু হয় গতিকে দশমিক দিলো 0 টা আহিলে কেবাৰ গৈছে আমি 8 4 গুণ 32 এটো কিমান হৈ গ'ল 32 কয় এটো গ'ল আৰু এটো কিমান থাকিলে 90 টা বাকি থাকিলে হয় নাই এতিয়া আমাৰ পইণ্টৰ কাৰণে কি আহিলে 0 টা আহিলে 4 গুণ 8 800 আহিলে এফাৰ ইয়াত কিমান বাকি থাকিলে 100 পইণ্টৰ কাৰণে কি আহি গ'ল 0 টা আহি গ'ল গতিকে 4 গুণ 8 হলে 00 দুটা আছিল 800 আৰু এফালে কিমান বাকি থাকিলে 200 আৰু পইণ্টৰ কাৰণে কি আহিলে 0 টা আহিলে এতিয়া 4 5 গুণ 20 গতিকে টোটাল কিমান হৈ গ'ল 2000 আমি ভাগ হেকটো কিমান পালো 0 পালো গতিকে এটো কি হ'ব আমাৰ পৰিসমাপ্ত হ'ব আমি এতিয়া 1 নম্বৰটো কমপ্লিট কৰিলো এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম তোমালোকে জানা যে 1.7 ইকুৱেল টু ওকে সৰি তোমালোকে জানা যে 1/7 ইকুৱেল টু 0.142857 বাৰ মানে এই সংখ্যাকেইটা এনেদৰে কি হৈছে ৰিপিট হৈ আছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 আৰু দশমিকৰ বিস্তৃতি কি হ'ব বা ধাৰণা কৰিব পাৰি নে সুধিছে যদি পাৰি কেনেকৈ বুলি কৈছে আমি কি কৰিম এটো আমাৰ দিয়া আছে 1/7 ইকুৱেল টু 142857 এনেদৰে কি হৈ আছে ৰিপিট হৈ আছে এতিয়া আমি কি কৰিম 2/7 ক কি কৰিম আমি হৰণ কৰি দিম প্ৰথম 2/7 টুক যেহেতু আমি 7 এ হৰণ কৰিব লাগে পইণ্ট দিলো 20 আহিলে 7 দুগুণ 14 গতিকে আমি ইয়াত কিমান পালো 2 আমি 2 পৰা ইয়াত স্টাৰ্ট কৰি দিম তো আমি ইয়াৰ পৰা লিখিম তেতিয়া হলে আমি 2 পৰা এনেদৰে লিখিম 2857 তাৰ লগে লিখিলো 14 যেটো ইয়াত ভাগফল পাম হেতু কি কৰিম আমি হেতু আমি প্ৰথমে স্টাৰ্টিং কৰিম আৰু বাকি যৰ পৰা আছে তাৰ পৰা এই নাম্বাৰ বিলাক ইয়াৰ পৰা যেটো ভাগফল 2 পালো না ইয়াৰ পৰা স্টাৰ্ট কৰিম 285714 এটো লিখিলো আৰু নেক্সটটো কি কৰিম আমি নেক্সটটো কিমান আছে 3/7 ঠিক আমি 7 এ হৰণ কৰিলো কিমান পালো এটো ভাগফলটো কিমান পালো 4 কব আছে 42857 বুজি পাইছানে এতিয়া আমি নেক্সট 4/7 আমি হৰণ কৰিলো কিমান পালো 5 টো কত আছে ইয়াত 571 428 লিখিছো এতিয়া আমাৰ নেক্সট আছে 5/7 5 ক 7 হৰণ কৰিলে কিমান পালো 7.7 7 পৰা স্টাৰ্ট কৰিলো 71428 আৰু হেগত কিমান আছে 5
বুজি পাইছানে আমি সেইকিবাই দীঘলীয়া হৰণ নকৰাকৈ আমি আনসাৰবিলাক উলিয়াব পাৰিছো হয় নাই গতিকে আমি নেক্সট 6 ক কিহেৰে হৰণ কৰিব লাগিব আমি 7 ৰে 7 ৰে হৰণ কৰি কিমান পাইছো 8 8 টু কভাৰ আছে 8 গতিকে আমি a টু পৰা কাউন্ট কৰিব লাগিব 8 5 7 1 4 2 গতিকে আমি দীঘলীয়া হৰণ নকৰাকৈ আমি ইয়াৰ মানবিলাক উলিয়াই দেখালো আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলো